কম দামত BS4 এসি মেঘা আছে, কম দামত BS6 ইন্ট্রা V30 আছে 2021 গাড়ী। এইফালে চাব পাৰে কম দামত টাটা DI EX আছে। এইফালে চাওক কম দামত BS4 টাটা এসি গোল্ড আছে, পেছেঞ্জাৰ গাড়ীও আছে BS4 কম দামত। হেল্ল' নমস্কাৰ সকলোকে বিণ্টু টাইম চেনেলত স্বাগতম জনাইছোঁ। মই বিণ্টু পুনৰ লৈ আহিছোঁ আপোনালোকৰ মাজত কমাৰ্চিয়েল গাড়ী ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমাৰ ডিলাৰ এড্ৰেছ হৈছে গুৱাহাটী লখৰা হেণ্ডমেলা। যোগাযোগ কৰাৰ সময়খিনি ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা। এইটো টাইমত মোক যোগাযোগ কৰিব। দেওবাৰ দিনটো বন্ধ থাকে জানেই আৰু গাড়ীবোৰ অকল নৰ্থ ইষ্টৰ বাবে। আৰু কোনোবা যদি ফাইনেন্স কৰিব বিচাৰিছে, ফাইনেন্স অকল অসমৰ বাবে হ'ব, অসমৰ বাহিৰত ৰিফাইনেন্স নহ'ব। আৰু কোনোবা যদি ধৰক মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কোনোবা যদি ফেচবুক পেজত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰিছোঁ, লেট ষ্টাৰ্ট। বহুতে কম বাজেটত আপোনাৰ টাটা এচি জিপ বিচাৰে BS4 গাড়ী। এখন চাব পাৰে টাটা এচি জিপ আপোনাৰ 2018 গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,20,000 টকা। আৰু এখন গাড়ী ৰিফাইনেন্স নহ'ব, ল'লে কেছত ল'ব লাগিব। আৰু এখন চাব পাৰে খুবেই ধুনীয়া টাটা এচি জিপ এক্সেল। এখন আমাৰ BS4 গাড়ী, চাই লওক খুবেই ধুনীয়া গাড়ী। ইণ্টেৰিয়ৰটো চাই লওক, জিপ এক্সেল, জিপতকৈ অকণমান লাম্বা বডিটো চাই লওক। ডিজেল ভাৰ্চন, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এখন গাড়ীৰ দাম আহিব আপোনাৰ 1,50,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। গাড়ী বহুতখিনি আছে, সেইফালে চাব পাৰে। এটা ভিডিঅ'ত সম্ভৱ নহয় দেখাবৰ কাৰণে। সেইফালে চাওক বহুতখিনি গাড়ী আছে, সেইফালে আৰু চাব পাৰে। আৰু এখন টাটা এচি জিপ চাব পাৰে 2018 গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ হৈ যাব। আৰু এইখন গাড়ীৰ দাম হয় আপোনাৰ 1,20,000 টকা। আৰু এখন চাব পাৰে 2020 মহিন্দ্ৰা চুপ্ৰ BS6 গাড়ী ডিজেল ভাৰ্চন। এইখন গাড়ী পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ হৈ যাব। আৰু দাম ৰাখাইছে মাত্ৰ 2,90,000। ইণ্টাৰনেট চাই ল'ব পাৰে, খুবেই ধুনীয়া BS6 গাড়ী। টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে, বডি কণ্ডিশ্যন চাই লওক। আৰু এইখন গাড়ী কোনোবাই যদি ৰিফাইনেন্স কৰিব বিচাৰিছে তেন্তে ৰিফাইনেন্সো হৈ যাব। টাটা এচি গ'ল্ড আপোনাৰ BS4 গাড়ী ডিজেল ভাৰ্চন, আপোনাৰ 2019 গাড়ী চাই লওক, খুবেই ধুনীয়া গাড়ী। ইণ্টাৰ কণ্ডিশ্যন চাই লওক, ইণ্টাৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। বডি কণ্ডিশ্যন চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। টাটা এচি গ'ল্ড BS4 গাড়ী, পেপাৰ পাতি চব অ'কে আছে, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ী কোনোবাই যদি ল'ব বিচাৰিছে তেন্তে এখন গাড়ীৰ দাম আহিব 2,40,000। আৰু এখন চাব পাৰে বহুতে আপোনাৰ বিচাৰিছিলে আপোনাৰ পেছেঞ্জাৰ গাড়ী মেজিক এক্সপ্ৰেছ, ঠিক আছে। এইখন আমাৰ BS4 গাড়ী। ইণ্টাৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া, চাই ল'ব পাৰে। BS4 গাড়ী ডিজেল ভাৰ্চন, এই চাই লওক ইণ্টাৰ কণ্ডিশ্যনকেইটা। এইখন গাড়ী পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,20,000। যদি আহে নেগচিয়েবল হৈ যাব। আৰু এইখন গাড়ী ৰিফাইনেন্স নহ'ব, ল'লে কেছত ল'ব লাগিব। আৰু এখন চাব পাৰে টাটা এচি EX 2017 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,70,000। এইখন আমাৰ BS4 গাড়ী। আৰু এখন চাব পাৰে টাটা এচি EX, এইখন 2012 গাড়ী BS3 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 1,40,000। আৰু এখন চাই লওক টাটা এচি গ'ল্ড 2021 গাড়ী BS4 গাড়ী ডিজেল ভাৰ্চন। এইফালে হওক ইণ্টাৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া BS6 গাড়ী। বডি কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এইখন গাড়ীৰ দাম ৰখা হৈছে মাত্ৰ 2,90,000। কোনোবা যদি ৰিফাইনেন্স কৰিব বিচাৰিছে ৰিফাইনেন্সো হৈ যাব। বহুতো ৰিকুৱেষ্ট হৈছিলে আপোনাৰ টাটা DI লাগে, টাটা DI EX আমাৰ টাটা মবাইল বুলি কয়। চাই লওক 2016 গাড়ী, গাড়ীৰ ইণ্টাৰ চাই লওক, খুবেই ধুনীয়া গাড়ী। চিট চাই লওক, তলত চাই লওক, কি ধুনীয়া গাড়ী। BS4 গাড়ী টাটা DI EX। টায়াৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। এইফালে বডি কণ্ডিশ্যন চাই ল'ব পাৰে, ডালা কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। মানে যোৱা ভিডিঅ'ত মোক বহুতে ৰিকুৱেষ্ট কৰিছে টাটা DI EX লাগে বুলি। এইখন গাড়ী কোনোবা যদি
ল'বৰ কাৰণে ইণ্টাৰেষ্টেড আছে তেন্তে মোক যোগাযোগ কৰিব, ডিটেইলছখিনি পাই যাব। পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। 2016 গাড়ী BS4 গাড়ী। আৰু এখন চাব পাৰে ইণ্ট্ৰা V30 2021 গাড়ী, খুবেই ধুনীয়া। চাই লওক ইণ্টাৰনেট চাই লওক, ফুল্লি অ'কে হৈ আছে গাড়ীটো। BS6 গাড়ী, বডি কণ্টেণ্ট চাই লওক। দাদা কাৰণে চাই লওক। এইখন গাড়ী আপুনি ওলাব পাৰে 5,99,000 দি পিনে। এইখন গাড়ী যদি কোনোবাই ৰিফাইনেন্স কৰে ৰিফাইনেন্স হৈ যাব আৰু অন টেবল বাৰ্গেনিঙো হ'ব। ইণ্ট্ৰা V30 BS6 গাড়ী, ডিজেল ভাৰ্চন, পেপাৰ পাতি চব অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। আৰু এখন চাব পাৰে 2017 AC মেঘা। এইখন গাড়ী খুবেই ধুনীয়া, চাই লওক। আপোনাৰ BS4 গাড়ী, এইখন গাড়ী পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। এইখন গাড়ী দাম ৰখা হৈছে মাত্ৰ 2 লাখ টকা। চাই লওক খুবেই ধুনীয়া গাড়ী, BS4 গাড়ী, টাটা AC মেঘা। ভিউৱাৰ্ছসকল, আজিৰ ভিডিঅ'ত যিমান পাৰিছোঁ সিমান গাড়ী দেখালোঁ, বৰ্তমান ইয়াতে সামৰিব লৈছোঁ। যদি আৰু কোনোবা বেলেগ ধৰণৰ গাড়ী বিচাৰিছে তেন্তে এটা কাম কৰিব, ভিডিঅ' কমেণ্টত জনাই দিব। ঠিক আছে, জয় অসম।